হে মোৰ ফেচবুক বন্ধু বান্ধৱীসকল আৰু সবকে কৈছোঁ আজি এটা বিশেষ ইনফৰমেশ্যন সবৰ কাৰণে। এই ইনফৰমেশ্যনটো হ'ল মোৰ আগৰ ভিডিঅ' কেইটাতো সবকে কৈছোঁ যে ফিটনেছটো আমি ৰাখিব লাগে বা নিজকে সুস্থ কৰিব ৰাখিব লাগে। আৰু আজি এটা সেই ইনফৰমেশ্যনটো হৈছে ব্যায়াম আৰু এক্সাৰচাইজৰ বাহিৰেও যদি এইবিলাক কোনোবাই নকৰে আৰু কাৰোবাৰ লিভাৰৰ প্ৰব্লেম হৈছে বা লিভাৰ চিৰ'চিছ হৈছে বা ফেটি লিভাৰ হৈছে, ফেটি লিভাৰটো কিহৰ কাৰণে হয় সেইটো মই আগৰ ভিডিঅ' কেইটাত বাৰে বাৰে কৈছোঁ। যদি আমি যিখিনি আমাৰ কেলৰি আমাৰ বডিটোত প্ৰয়োজন সেই কেলৰিখিনিৰ এক্সেছ যদি আমি খোৱা বোৱা খাওঁ তেনেহ'লে এক্সেছ কেলৰিখিনি যদি আমি বাৰ্ণ নকৰোঁ সেইখিনি আমাৰ দেহাত জমা হৈ আমাৰ ফেটি লিভাৰৰ সমস্যা হয়। তাৰপিছত লাহে লাহে সেইটো গৈ লিভাৰ চিৰ'চিছ হয়। সেইটো চবেই জানে, আপোনালোকে চবেই জানে। গতিকে কাৰোবাৰ যদি লিভাৰৰ প্ৰব্লেম হৈছে বা ফেটি লিভাৰ হৈছে, লিভাৰৰ সমস্যাত ভুগি আছে বা লিভাৰত পানী হৈছে, লিভাৰ চিৰ'চিছ হৈছে, চিৰিয়াছ কণ্ডিশ্যন, এইটো ক্ষেত্ৰত আমাৰ নৰ্থ ইষ্ট বা অসমত এজন বিশেষজ্ঞ ডক্টৰ আছে। মই কাৰোবাক প্ৰমোশ্যন কৰা নাই যে, কোনো ডক্টৰৰ প্ৰমোশ্যন কৰা নাই বা কাৰোবাক প্ৰমোশ্যন কৰিবলৈ ভিডিঅ'টো বনোৱা নাই, কাৰণ যথেষ্ট সংখ্যক ডক্টৰ আছে এই নৰ্থ ইষ্টতে বা গুৱাহাটীখনতেই। কিন্তু আমি যোনে ভুক্তভোগী বা যোনে আমি বেমাৰত পৰিছোঁ বা লিভাৰ চিৰ'চিছ হৈছে, ভাল এটা ডক্টৰ গাঁৱে ভূঞে বহুতে হয়তো বিচাৰি নাপায় যে কাৰ ওচৰত গ'লে ভাল হ'ব বা কোনে প্ৰপাৰ ট্ৰিটমেণ্টটো দিব পাৰিব। তো সেইটো ক্ষেত্ৰত কৈছোঁ যে মোৰ এটা পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা, মোৰ এই মাৰ সমতুল্য এজন মা বুলি মাতিছিলোঁ। মই সমতুল্য এজনৰ লিভাৰ এনেকুৱা হেপাটাইটিছ বি আৰু লিভাৰ চিৰ'চিছ হৈছে। লিভাৰটো বেলেগত ডায়েগনচিছ কৰি চাইছে যে লিভাৰটো 2-3টা হস্পিটেলত কৈছে 80% ডেমেজেছ, আপোনালোকে ইয়াৰ লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিব লাগিব। আইদাৰ যদি নোৱাৰে তেনেহ'লে ৰোগীজনক ঘৰলৈ লৈ যাওক আৰু তেওঁৰ সেৱা শুশ্ৰূষা কৰক, যিমান দিন জীয়াই থাকে থাকিব। তাৰপিছত মই কেনেবাকৈ সেইজন ডক্টৰৰ ইনফৰমেশ্যন পালোঁ, ডক্টৰ অমৃতাংশু বৰকাকতি। তেওঁ গুৱাহাটী নেমকেয়াৰ হস্পিটেলত বহে আৰু আদিত্য মেডিচিটিত বহে। তেওঁৰ মই প্ৰমোশ্যন কৰা নাই, তেওঁ এজন ভাল গ'ল্ড মেডেলিষ্ট ডক্টৰ হয় আৰু তেওঁৰ যথেষ্ট সংখ্যক পেচেণ্ট আছে, গতিকে তেওঁৰ প্ৰমোশ্যন কৰাৰ দৰকাৰ নাই। কিন্তু আমি যোনে ইনফৰমেশ্যনটো নাজানো বা এজন ভাল লিভাৰৰ ডক্টৰ বিচাৰি নাপাওঁ বা চিৰিয়াছ মুডত আমি কাৰ ওচৰলৈ লৈ যাম, তেখেতসকলক কৈছোঁ। তেখেতৰ ওচৰত মই গৈছোঁ সেই পেচেণ্টজনক লৈ, যোনটো 2টা হস্পিটেলৰ পৰা তেওঁক ৰিলিজ দিছে, কৈছে যে আপোনালোকে ঘৰলৈ লৈ যাওক আৰু তেওঁক হেৰি কৰক, মানে যিমান দিন জীয়াই থাকে ভাল বস্তু খোৱাওক, দৰৱ চৰৱ খোৱাওক, জীয়াই থাকে থাকিব। কিন্তু সেই ডক্টৰৰ ওচৰলৈ গৈ তেওঁ যেতিয়া গোটেইখিনি চালে আৰু মোক ক'লে যে তেওঁ কথা পাতিব পাৰিছেনে নাই, উঠি বহিব পাৰিছেনে নাই, যদি কথা পাতিব পাৰিছে, উঠি বহিব পাৰিছে, তেনেহ'লে তেওঁ ভাল হ'ব, আপোনালোকে লৈ আহক, মই চাম। আমি লৈ গ'লোঁ তেওঁৰ ওচৰলৈ। তেওঁ ভালদৰে চালে, ডায়েগনচিছ কৰিলে, ৰিপৰ্টখিনি চালে। অনলি 5 days তেওঁ মেডিচিন দিছে। 5 daysত সেই ৰোগীজনে মোটামুটি 80% ৰিকভাৰ হৈছে, উঠি বহিব পাৰিছে, কথা পাতিব পাৰিছে, যথেষ্ট সংখ্যক মানে ভাল পাইছে। তাৰপিছত ট্ৰিটমেণ্টটো চলিল, তেওঁ 6 মাহলৈকে দৰৱ দিছে। সেইটো দৰৱত 6 মাহত তেওঁৰ সম্পূৰ্ণ বেমাৰটো ভাল হৈছে। যোনটো লিভাৰত পানী হৈছিলে আৰু কৈছিলে যে সেইটো লিভাৰ ট্ৰান্সপ্লাণ্টৰ বাহিৰে কোনো উপায় নাই বা সেই ৰোগীজনক আমি বচাব নোৱাৰোঁ, কিন্তু সেই ৰোগীজন সম্পূৰ্ণ সুস্থ হৈ উঠিছে। ইয়াৰ পিছতো মই বহুতক ছাজেষ্ট কৰিছোঁ, বহুতে গৈছে সেই ডক্টৰজনৰ ওচৰলৈ আৰু ভাল পাইছে। গতিকে চবকে কৈছোঁ, যদি তেনেকুৱা আমি হয়তো আমাৰ নৰ্থ ইষ্ট বা অসমত বহুতে হয়তো আমি নাজানো, এজন ভাল ডক্টৰ, তেওঁৰ মই বাৰ বাৰ কৈছোঁ তেওঁৰ প্ৰমোশ্যন কৰা নাই। মই জাষ্ট মই এটা ভাল ইনফৰমেশ্যন দিছোঁ চবকে। সেইটো মুহূৰ্তত আহক তেওঁৰ ওচৰলৈ, নিশ্চয় ভাল পাব।
এণ্ড ভাল ডায়েগনচিছ কৰিব গ'ল্ড মেডেলিষ্ট হয় ভাল ডক্টৰ অমৃতাংশু বৰকাকতি চ' চবে গুৱাহাটী নেম কেয়াৰত আহি কণ্টেক্ট কৰিলে বা সুধিলে পাব ডিটেইলছখিনি পাব তেওঁক দেখাব হয়তো সেইটো মুহূৰ্তত আপোনালোকে ভাল এটা ফলাফল পাব চ' চবকে ইনফৰমেশ্যনটো দিলোঁ চবে মনত ৰাখিব এণ্ড চবকে থেংক ইউ শুভৰাত্ৰি গুড নাইট বেষ্ট অফ লাক